গা চা গৰম হৈ গৈছে কিবা হৈ গৈছে মই ভয় খাই গৈছো তালিয়ে মিছা বিৰাট বেয়া পায় বিহুৱান বৈছিলো ফুল চানে কি হাতত লৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ মই যদি কাৰোবাৰ কথা ভাবি দিওঁ এই মানুহটোৱে গম পাই যাব সাংঘাতিক ঘটনা হ'বগে সময় তেজপুৰৰ জীয়ৰী গীতালি তাতে উখানিৰ থৰ আছে প্ৰেমৰ চানেকি সময় তেজপুৰৰ জীয়ৰী গীতালি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ শব্দৰ নতুন খণ্ডটিলে শব্দত এই বিশেষ অনুষ্ঠানটি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ বহাগৰ বতৰা বহাগৰ বতৰাত আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ মৰমৰ শিল্পীসকলে কেনেকুৱা প্ৰস্তুতি চলাইছে কি ধৰণৰ গান বাছনি কৰিছে কেনেকুৱা হ'ব এইবাৰ তেওঁলোকৰ বিহুৰ অনুষ্ঠানসমূহ সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰোঁ কেনেকৈ তেওঁলোকে আয়োজন কৰিছে কি কথাবোৰৰ গুৰুত্ব লৈছে সকলোবোৰ জানিবলৈ চেষ্টা কৰোঁ আৰু আজি আমাৰ লগত আমাৰ মৰমৰ শিল্পী এগৰাকী আছে নামেৰে পৰিচয় দিয়াৰ কোনো দৰকাৰ নাই আৰু আগত আমি দাও লগাব পাৰোঁ আমাৰ লগত আজি আছে দা গীতালি দেৱী আমি স্বাগতম জনাইছোঁ ধন্যবাদ আৰু বিহু মঞ্চ গীতালি নাথাকিলে বিহু মঞ্চ নহয় মঞ্চ নকপে বুলি কয় তো কেনেকুৱা লাগিছে প্ৰথমতে শব্দলৈ আহি কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে কেনেকুৱা অনুভৱ কি কথা আমি সেটআপটো দেখি বিৰাট ভাল লাগিছে থ্যাংক ইউ সো মাচ বহুত ইন্টাৰভিউ দিয়া যায় কিন্তু অলপ ইউনিক লাগিছে সেইকাৰণে ভাল লাগিল পজিটিভ লাগিছে পজিটিভ থ্যাংক ইউ সো মাচ প্ৰথমতে জানিব বিচাৰিছোঁ বহাগ একেবাৰে দুৱাৰদলিত পৰিছে ফুল ব্যস্ততা টাইমিং যিমানখিনি দিব পৰা গৈছে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ কাৰণ এই ব্যস্ততাৰ মাজতো আহি এইখিনি সময় দিয়াটো আমাৰ কাৰণে খুব ডাঙৰ কথা কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ তেনেকুৱা নহয় যে আমি সকলো শিল্পীয়ে এটা নতুন উদ্যমেৰে বিহুটো আদৰা যায় যিহেতু গান গাওঁ গায়িকা বুলিয়ে জানে গতিকে কিছুমান গান তেনেকৈ চিলেকশ্যন কৰা যায় আমাৰ মিউজিচিয়ানখিনি গোটোৱা যায় এটা ৰিহাৰ্চেলৰ এটা প্ৰিপেৰেশ্যন সেনেকুৱা ধৰণৰ থাকে সাজ পোছাকৰ পৰা মেকআপ আৰ্টিষ্টৰ পৰা গোটেইখিনি আমাৰ এটা ভাল এটা মানে সময় যায় আৰু এটা টোটেল এফৰ্ট এটা দিব লাগে ৰাতি দিন মানে কষ্ট কৰা যায় গোটেই এমাহ আগৰ পৰা প্ৰস্তুতি চলে কৰা যায় কিন্তু এইবাৰ অকণমান সেৰেঙা কাৰণ যিহেতু ইলেকশ্যনৰ মাজতে পৰি গ'ল গতিকে আয়োজক কমিটিসকলেও মানে অলপ টাইম পোৱা নাই আমাৰ আৰ্টিষ্টৰো তেনেকুৱা ধৰণৰ কিছুমান এটা চলি আছে তাৰ মাজতে যিখিনিয়ে পাৰিছে আমাক মানে যোগাযোগ কৰিছে কৰি আমাৰ লগত অনুষ্ঠান পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ জনাইছে তেনেকেই আমি প্ৰিপাৰেশ্যনটো চলাইছোঁ আৰু নিশ্চয় হ'ব ইলেকশ্যনে অলপমান প্ৰভাৱ আনে অলপমান বেছি আনিছে মাজ ভাগত পৰিল আগতে পৰে কিন্তু মাজ ভাগত পৰিছে কিন্তু তথাপিও বিহুৰ মাজত পৰিলে এই শিল্পী চামে অলপ অসুবিধাত পৰে নিশ্চয় কাৰণ এটা বছৰ আমি যদিও অফ ছিজনত আমি অনুষ্ঠানবোৰ কৰোঁ কিন্তু বিহুটো অলপ বেলেগ সকলোৰে এটা এটা সপোন থাকে বছৰটোৰ এইখিনি আৰ্ণ কৰি কাৰণ আমাৰতো বেলেগ চাকৰি বাকৰি নাই গতিকে আমি এটা নিজৰ ইচ্ছামতেইটো কৰি লৈছোঁ বাছি লৈছোঁ যিহেতু ভগৱানে দিয়া যিহেতু এটা কিন্তু যি কি নহওক গৈ পাইতো গোটেইখিনি ডেট বুক হৈ যায় যোৱাবাৰৰ যিটো হৈছিলে গৈ পিনে শেষ হয় এইবাৰো গৈ পিনে শেষ হ'ব যিসকল অৰ্গেনাইজাৰ চাই আছে যদি আগতীয়াকৈ নলৈ গৈ শেষ হ'ব চাগে আৰু পিছলৈকে নাজানো এবাৰ মানে আগতকৈ আৰু এটা বস্তু মানে বহুতখিনি আৰ্টিষ্ট ওলাই গ'ল ছিংগাৰ ওলাই গ'ল সেইকাৰণে মানে চব ফালৰ পৰা খোৱা কামোৰা লাগিছে তথাপিও মানে কোৱালিটি ইজ কোৱালিটি টেষ্ট ইজ কোৱালিটি যোনে গীতালিক মঞ্চত চাব বিচাৰিছে অভিয়াছলি তেওঁলোকে গীতালিকে এপ্ৰ'চ কৰিব যিমানে হেৰি নহওক কিয় প্ৰথম গান এটিৰে আৰম্ভ কৰি লওঁ গান এটি শুনি লওঁ যিহেতুকে সকলোৱে একদম ইমান মৰম দিছে এটি গীত আৰু মোৰ ভাল লগা যে কয় যে মানে প্ৰায় এই প্ৰশ্নটোৰ সন্মুখীন হওঁ যে নিজৰ ভাল লগা গান কোনটো বুলি কয়
বিহু যিহেতু বতৰ অনুষ্ঠানটোৰ নামেই বহাগৰ বতৰা, কিন্তু প্ৰথমতে মই এতিয়া আধুনিক গীত মানে যিটো সকলোৱে আদৰি লোৱা অকণমান শুনাই দিওঁ। একদম যদি তুমি মোৰ হোৱা আওহিও জোনাকে ভৰা নীলা ঢকা হাঁহি ছাতি বালি মন চুমি যোৱা আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহ জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি তুমি মই ইতি হৈ উমলিম সোণালী পৃথিৱী আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহ জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি। অতি সুন্দৰ মানে বেলেগ এখন পৃথিৱীলৈ যোৱা যায় মানে একদম গোটেই এখন বেলেগ পৃথিৱী। আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমাৰ লগত আজি আমাক সহযোগ কৰিছে, গীটাৰত সহযোগ কৰিছে অংশুমান বৰা আছে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অংশুমান বৰাক। খুব ধুনীয়া কম্বিনেশ্যন এটা আহিছে, ধুনীয়া আহিলে হৈছেগৈ। এইবাৰৰ কালেকশ্যনবিলাক কেনেকুৱা হ'ব গীতৰ কালেকশ্যনবিলাক? যিহেতু গীতালীৰ ভইচত চাগে মানুহে মই এনেকৈ প্ৰীতি ভৰা গানটো যিহেতু সকলোৱে ভাল পায়, সেইটো শুনাৰ পাছত বিহুৱে বিচাৰে। যিমান মই আজিলৈকে মডাৰ্ণ গান ওলাইছোঁ, কিন্তু মানে দুটা শুনাৰ পাছত বাইদেউ আপুনি বিহু গাওক, মানে বিহু শুনিহে ভাল পায়। কিন্তু মোৰ সেইটো ভাল লগা কথা যে মোক এনেকৈ একচেপ্ট কৰিছে ৰাইজে। গতিকে বিহুটোতো কথাই নেই, সেইখিনি থাকিবই। তাৰ মাজত মই কণ্ঠদান কৰা এখন চিনেমাৰ গীত আছে। চন্দ্ৰাৱলী চিনেমাখনত অজয় দাৰে মিউজিক ডাইৰেকশ্যন কৰিছিলে আৰু পলাশ গগৈয়ে এৰেঞ্জমেণ্ট কৰিছিলে। বৰ ধুনীয়া গান, মানে পুৰণি গীতসমূহ মানে লৈ পেলাই এটি মেচআপ কৰা আছিলে। সেই গীতটি ইমান ধুনীয়াকৈ আদৰি লৈছে। গতিকে সেই গাই থাকিলে গম পোৱা যায় এতিয়া সেনেকুৱা ধৰণৰ গীত আছে। পুৰণি গীতসমূহ ভাল পায় যিহেতু, আৰু বিশেষকৈ নিজৰ গীতখিনি লৈছোঁৱেই। আৰু বিহু পুৰণি বুলিবলৈ হ'লে ভিতালী বাহঁতৰ, জুবিন দাৰ য'ত এনেই নন ষ্টপ শুনি থকাই যায়, সেনেকুৱা ধৰণৰ বিহুখিনি লোৱা হৈছে। আৰু প্ৰায়ে মঞ্চত মই ছিংগলকৈ হ'লেও জুবিন দাৰ এটা গান শুনাব লগা হয়। কিয় নাজানো, চাগে মোৰ পৰা বিচাৰে চাগে ৰাইজে। গতিকে মই প্ৰতিখন মঞ্চতে এটি জুবিন দাৰ গান থাকিবই লগা যায়। আৰু তাৰ উপৰিও আমাৰ যিহেতু অসমীয়া জাতিটোত চবখিনি সংমিশ্ৰণ হৈ আছে, নেপালীৰ পৰা বড়োৰ পৰা, গতিকে সেনেকুৱা ধৰণৰ আদিবাসী গোটেইখিনি গান আমি এটা এটা হ'লেও মানে উঠাই থওঁ, যে য'ত যাওঁ, য'ত আমাৰ বিচাৰে তেওঁলোকে কমিটিয়ে কৈ দিয়ে যে আমাৰ ইয়াত কিন্তু সংমিহল গোটেইখিনি। গতিকে আপুনি অমুকটো গাব লাগিব, পাৰিলে দুফাকি হ'লেও শুনাই দিব লাগিব। গতিকে আমি সেনেকৈও কালেকশ্যন কৰিবলৈ কৰা থাকে। তাৰমানে টোটেল পেকেজ এটা পাব এইবাৰো টোটেল পেকেজ এটা, মানে এণ্টাৰটেইনমেণ্টৰ গোটেই পেকেজ পুৰা ৰেডি। এই 2 ঘণ্টা 2.5 ঘণ্টা শ্ব' ফুল অন মানে এণ্টাৰটেইনমেণ্ট। আৰু মানে গীতালীৰ শ্ব' বুলি ক'লে এটা এনাৰ্জি থাকে, বেলেগ ধৰণৰ এনাৰ্জি। তো সেই এনাৰ্জিটো শ্ব'ৰ আগত কি প্ৰিপেৰেশ্যন কৰা যায়, মানে এটা বেলেগ লেভেললৈকে গৈ পায়। ময়ো বহুতখিনি শ্ব' চাইছোঁ, মানে দৰ্শক হৈ চাইছোঁ, পিছৰ পৰা চাইছোঁ, এটা বেলেগ লেভেললৈ লৈ যায় সেইটো। আৰু বহুতে কয় যে মানে এনাৰ্জি লাগিলে, মানে যদি ধামাকা লাগে তেতিয়াহ'লে গীতালী। বহুত অৰ্গেনাইজাৰৰ ফালৰ পৰাও এইটো কমেণ্টছ পাইছোঁ। তো সেইটো প্ৰিপেৰেশ্যন কেনেকুৱা হয়, মানে টিমটোৰ লগত কি? মই নিজেও নাজানো,
মোৰ মোক আগতেও মিউজিচিয়ান দাদা কেইজনমানে মই আগতে বহুত যাৰ লগত এজ এ কোচ আৰ্টিষ্ট আছিলোঁ তেওঁলোকৰ লগত যেতিয়া যাওঁ মই বহি মানে মোৰ তামাম মোৰ ভইচ নাই মই এতিয়াও মোৰ মানুহজনকো কওঁ মোৰ ভইচটো বহি গৈছে ৰাম মোৰ মূৰ বিষাইছে মোৰ নাটক বহুত থাকে আগত মানে সেইখিনি চাগে কোনো নেদেখে এই মানুহজনে ভাল চেলিছে গম পায় আৰু তেনেকৈ মোৰ মিউজিচিয়ানখিনিয়ে গম পায় ৰাম মোৰ মাত নাই কি হ'ব এতিয়া মোৰ টেনশ্যন নাই যেতিয়া মঞ্চখনত যে এই এনাউন্স কৰি উঠাই দিয়ে এইবাৰ মঞ্চলৈ বাইদেউক মাতিছোঁ বা গীতালীক মাতিছোঁ বুলি যেতিয়া উঠাই গামোচাখন পিন্ধাই দিয়ে সন্মুখত যেতিয়া হাজাৰ হাজাৰ ৰাইজ দেখি যাওঁ মোৰতো এতিয়াতো মই ভালকৈ গাব লাগিব মই ভাল কাৰণ মোক পইচা দি মাতিছে গতিকে মই তেওঁলোকক এই 2.5 ঘণ্টা মই ফুলটো দিব লাগিব মানে এণ্টাৰটেইনমেণ্ট গতিকে মই সেইখিনি ভাবি যেতিয়া এটা গান গোৱা যায় অলপ ভয়টো থাকেই এতিয়াও ইমান মানুহে সোধে মোক যে ইমান শ্ব' কৰা তোমাৰ ভয় মানে ভয়টো বহুত বেছি থাকে মানে মোৰ মানুহজনক আচৰিত হৈ যায় কিমান শ্ব' কৰিছা তাৰ পাছতো তোমাৰ মানে এনেকুৱা কিয় বোলো নাজানো কিয় সেই ভয়টো থকাৰ কাৰণে চাগে বহুত ক্ষেত্ৰত ভাল ভয় থাকিব লাগে মানে পৰীক্ষাৰ আগৰ অলপ ভয় থাকিলে ষ্টুডেণ্টৰ ভাল আৰ্টিষ্টৰো গান গোৱাৰ আগতে থাকিলে মোৰ এটা মানে মোৰ মানে বহুতখিনি আৰু গান গাই থাকিলে এটা মাইণ্ডত আহি থাকে ভালেই পাইছে নে বেয়াই পাইছে বহুত মোৰ এইবিলাক প্ৰব্লেম চলি থাকে ষ্টেজখনত অকল মোৰ মিউজিচিয়ানে আজিহে গম পাইছে চাগে আৰু চবেই গম পাই যাব সেইবিলাক কাৰবাৰ চলি থাকে মোৰ আৰু মোৰ এইটো মানে দেখাৰ লগে লগে ৰাইজখিনি দেখাৰ লগে লগে ফুল অন এনাৰ্জি মোৰ বেলেগ এটা আত্মা সোমাই যোৱাৰ নিচিনা নাজানো আৰু মই খালি দেখাৰ লগে লগে এতিয়া মই মানে গাব লাগিব তাৰপাছত আৰু মই নাচাওঁ আৰু এনেকৈ মানে যি মানে ৰাইজক মুঠতে নচুৱাব লাগে ভাল পাইছে ইমান কষ্ট কৰি অনুষ্ঠানখন পাতিছে তেওঁলোকে মোক মাতিছে গতিকে মই বেয়া কৰিব নোৱাৰোঁ মোৰ সদায় সেইটোৱে মাইণ্ডত থাকে আৰু মানে গান গাই থাকিলে সেইবিলাক কথাই ভাবি থাকোঁ ভাল পাব লাগিব মই এনি টাইম মানে অলপ মানুহজনী যোন লগত যায় তেওঁলোকে ভালকৈ জানে ভালকৈ ঝেলিবলগীয়া হৈ যায় বাৰু আগৰ বিহুবোৰ ইমানবোৰ মঞ্চ কৰা হৈছে এইবাৰ মঞ্চত কিবা বিশেষ থাকিব নে আগৰবাৰ মঞ্চতকৈ এইবাৰ মঞ্চত কিবা এটা এডিশ্যনেল ফেক্টৰ এটা আহিছে অলপ বেলেগ হ'ব আৱেগবোৰ অলপ বেলেগ হ'ব অলপ ইমোশ্যন এইবাৰ হ'ব লাগেচোন এইবাৰ হ'ব লাগে তাৰমানে এইবাৰ মানে তেখেতো নাথাকিব জানো লগত তেওঁ একচুৱেলি গানটো তেওঁক বহুত ৰিকুৱেষ্ট কৰে গাবলৈ ইচ্ছা নকৰে মানে তথাপিতো মই কওঁ তুমি এবাৰ অলপ ভালকৈ যাবা যে তোমাক তুমিতো গাবই লাগিব চাগে মই আৰু মাজতে খুব ৰিল ভাইৰেল হৈছিলে খুব সুন্দৰ হৈছে আৰু সেইটো খুব ভাইৰেল গৈছে মানে গোটেই বস্তুটো মই সুধিলেই বা বেলেগৰ কাৰোবাৰ দেখিলে ভাল পাইছে ৰিমেকটো আমি যিখিনি কৰি আছোঁ সেইখিনি ভাল পাইছে পুৰণি আমাৰ শ্ৰদ্ধাৰ আৰ্টিষ্টসকলৰ পৰাপক্ষত মানে আমাৰ এইটো আছিলে যে মানুহে বহুত গালিও পাৰিছে বাৰু কিন্তু এইটো যে আমাৰ জেনেৰেশ্যনে যদি এই গীতসমূহ আমি এনেকৈ কৰিলোহেঁতেন চাগে তেওঁলোকৰ দিনত তেনেকৈ কৰিলে আমাৰ দিনত আমি এনেকৈ কৰিলোহেঁতেন চাগে আৰু আমাৰ পিছৰখিনিকো গম পাব লাগিব ন তেওঁলোকৰো বহুতক চিনিয়ে নাপায় পুৰণা আৰ্টিষ্টখিনিক বহুতেই নাপায় আমাৰ পিছৰখিনি কথা কৈছোঁ যে আমাৰখিনিলৈকে অ'কে তাৰ পিছৰখিনি কিন্তু বহুতেই নাপায় কিন্তু তেওঁলোকেতো গম পাব লাগিবতো এতিয়া এটলিষ্ট গম পাইছে আমি কওঁ যে অমুকৰ গানটো আমি কৰিছোঁ তমুকৰ গানটো কৰিছোঁ সেইটো এটা ডাঙৰ কথা মই ভাবোঁ আৰু আমি ভাল পাওঁ কাৰণেতো কৰিছোঁ বেয়া পালেতো কিয় কৰিম ন তেনেকৈ তেখেতক আৰু প্ৰায় মঞ্চতে বিচাৰে এতিয়া মোৰ কোচিঙাৰ আছে তথাপিতো আৰু এজন আছে এতিয়া আৰু এজন আছে মানে এইবাৰ থাকিব নে নাই মোৰ অলপ কষ্টটো কমিব কষ্ট এইবাৰ থাকিব চাগে নাজানো নাগাওঁ বুলিয়ে কৈছে কিন্তু তথাপি জোৰ কৰিলে আহিব চাগে নে কি য'ত কমিটিয়ে ডিমাণ্ডটো থাকেই কমিটিয়ে বহুত বেছি জোৰ কৰিলে গাবলৈ কওঁ বেয়া কথা হৈ যায় নহ'লে ক'ব বোলে লেভেল বাঢ়িল বুলি ক'ব নহয় কিন্তু কণ্ঠটো বৰ ধুনীয়াই হ'ব আকৌ কণ্ঠটো এই যিবোৰ গান আমি দেখিছোঁ তেওঁ আগতে বোলে শ্ব' কৰিছে শ্ব'টো কৰি মেলি তাৰপিছত মিউজিকত সোমাল এনেকুৱা ধৰণকে সোমাল গান কৰিবলৈ দিয়ে কোনেও নিদিয়ে নিজেই শিকি পেলালে সেইকাৰণে নিজে এৰেঞ্জমেণ্ট কৰিবলৈ কাৰণে বহুতে ৰখিব লাগে খাতিৰ কৰিব লাগে গতিকে সেইটো জ্বালা পোৱাৰ কাৰণে নিজে শিকি মেলি মিউজিক চব নিজে শিকি মেলি এতিয়া নিজে টোটেল মানে এটা কমপ্লিট পেকেজ হৈ গ'ল গান এটা যাই লওঁ কেনেকুৱা গান বিহুৰ ৰিলেটেড যিহেতু আৰু বিহুৱে শুনাই দিওঁ
তেওঁ নিজে কম্প'জ কৰা Okay. এটি বিহু Okay. নাম ডাঙৰ সেই গীতটোকে শুনাই দিওঁ বঢ়িয়া বিহুৱান বৈছিল ফুল চানেকি হাতত লৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ মোৰে ধনে বাবু যাধুলৰ ফুলনি বুকুতে বাজিব মৃদু কোমল কপনি বিহুৱান বৈছিল ফুল চানেকি হাতত লৈ উৰুকা গধূলি মোৰে ধনক দিবলৈ মোৰে ধনে বাবু যাধুলৰ ফুলনি বুকুতে বাজিব মৃদু কোমল কপনি তুমি ওলাই আহিবা কান্ধতে ঢোলেটি লৈ ময়ো ওলাই আহিমে ৰাতি বিহু চাবলৈ লাহে লাহে কৰি চাপিনো যাম কাষলৈ দুয়োৰে যৌৱনৰ ধেমালিবোৰ আগত লৈ জানা অতি সুন্দৰ বহাগৰ বতৰা মানে কঢ়িয়াই আনিছে সঁচাকে গাত মানে বিহু বুলি কোৱাৰ লগে লগে এই যি আমেজটোৱে বেলেগ সঁচাকে গোটেই- বিহু বতৰত আৰু বিহু বতৰতহে বিহুটো শুনি বেছি ভাল লাগে, বেছি ভাল এনেই বেলেগ গানো শুনি ভাল লাগে কিন্তু বিহু বতৰত এইটো বিশেষকৈ বেলেগ আৰু মানে বেলেগ এটা লাগে। তেজটো বেলেগকে মানে বোৱাই তোলে আচলতে সেইকাৰণে বেলেগ ধৰণৰ হয় কিন্তু এইখিনিতে জানিব বিচাৰিছোঁ যে যেনেকৈ আমি এতিয়া বিহু বুলি কোৱাৰ লগে লগে মঞ্চই কামবোৰত ওলাই গ'লোঁ আমাৰ কামটোৱে সেইটো ক'ৰবাত মিছ কৰা নহয় নে ফেমিলি লাইফটো ফেমিলিকো টাইম দিওঁ নিজৰ বিহু বুলি আছে নিজৰ ফেমিলি টাইম দিব লাগিল ঘৰৰ লগত সময়কণ দিব লাগিল কিন্তু আমি সেই এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত থকাৰ লগে লগে আমাৰ দায়িত্ববোধ আহি যায় আমাৰ সেইখিনি সময়তে আমাৰ কাম ওলায় তো ক'ৰবাত মিছ কৰা নহয়নে বহুত বেছি মিছ কৰা যায় কাৰণ ঘৰত বোলে বহুত বেছি মানুহ থাকিলেও বেলেগ কথা তো মা দেউতা যিহেতু বাইদেউ বিয়া হ'ল গতিকে যেতিয়া বিহু বতৰত মানে আমি অনুষ্ঠানলৈ গুচি যাওঁ তাত যাব নাপাওঁ মায়ে বহুত বেছি দুখ কৰে আৰু দেউতাই যিহেতু অসুস্থ গতিকে দেউতাই বিচাৰে যে ছোৱালীজনী আহক মুখখন দেখা পালেই তেওঁ সন্তুষ্ট আৰু কিন্তু বহুত বেছি বেয়া লাগে যেতিয়া পিঠা পনা কিনিব লগা হয় গুৱাহাটীত সেইটো লৈ পেলাই আমি দুটা খাইছোঁ মানে ভাল গালি খাইছোঁ যে বনাব নাজানে নেকি একচুৱেলি বনাব জানো সময়টো পাব লাগিব যিহেতু অনুষ্ঠান থাকে তো মই পিঠা পনা বনাবলগীয়া হ'লে মই একদম পিঠা গুড়িৰ পৰা আনিব লাগে চব কৰিব লাগিব গতিকে সেইখিনি কৰিবলৈ যাওঁতে মোৰ ইফালে টাইম নিমিলেগে গতিকে টাইমত যাব লাগিব টাইম নাপালেও কমিটি আকৌ গালি খাব লাগিব গতিকে মই চবফালে গালি খাব লাগিব এফালে গালি খাইছোঁ এফালে সময়টো মিলাই লৈছোঁ তেনেকৈ ধৰণৰ মেইনটেইন কৰা যায় কিন্তু বহুত বেছি বেয়া লাগে ফেমিলিৰ লগত অকণমান বিহুটো পালিব পালে ভাল লাগে আৰু দিয়াচোন কিন্তু সেইখন সৌভাগ্যটো নহ'ব চাগে কাৰণ নহ'ব চাগে কাৰণ সেইটো আমি শুনা নাই কাৰণ যে সেইখন কাৰণ বিহুৰ পিছত বিহু আমি আকৌ যাব মই কেতিয়াবা মিলাওঁ মানে এনেকুৱা হৈ যায় ধৰা কালিলৈ অনুষ্ঠান আজি ধৰা দুমাহী কালিলৈ অনুষ্ঠান আছে এই দুমাহী দিনাখন মই লাগিলে ৰাতিপুৱাই গৈ যিহেতু তেজপুৰতে ঘৰখন ৰাতিপুৱাই গৈ পিছৰ দিনাখন কষ্ট হয় বহুত বেছি কষ্ট হৈ যায় কাৰণ আহি মেলি কাপোৰ কানি ঠিক কৰাৰ পৰা ছোৱালী এজনী আকৌ মেকআপ আৰ্টিষ্টটো সোনকালেই আহে আজিকালিতো মানে এনেকুৱা হৈ যায় 4টা যাব লাগে 6টা 7টা বজাত মেকআপ আৰ্টিষ্ট মাতিব লাগিব 4টামান বজাত গতিকে তেনেকুৱা ধৰণৰ টাইম মিলাব লগা হয় তেনেকৈও মিলাওঁ মা দেউতাই সন্তুষ্ট হোৱা মানে পৃথিৱীখনত মোক আৰু বেলেগে কি লাগে আৰু সেই মা দেউতাৰ হাঁহিটোৰ কাৰণেই কেতিয়াবা মিলোৱা যায় কিন্তু চাগে এইবাৰো চাওঁ কি কৰিব পাৰোঁ মেকআপৰ কথা ওলাইছে যেতিয়া সাজপাৰৰ কথা ওলাব নিশ্চয় বিহুত দেখা পাওঁ খুব ধুনীয়া ধুনীয়া সাজপাৰ এইবাৰ কি কিবা বিশেষ লোৱা গৈছে মই এটা মোৰ নামেই আছে চাগে মূৰত পাগ মাৰি লোৱাৰ কথাটো লৈ পেলাই কিন্তু বহুতে বেয়াও পায় বহুতে কয় যে ধুনীয়া ছোৱালীজনী মুখখন কিয় পাগটো মাৰি বেয়া কৰিছে কিন্তু সেইটো নহয় বহুতে আকৌ বিচাৰে এবাৰ প্ৰায় আয়োজক কমিটিয়ে ফোন কৰোঁতে গম পাইছোঁ যে মোক কৈছে তুমি কিন্তু সেই পাগটো লৈ আহিবা এটা এক্সট্ৰা লৈ আহিবা দেই আমালৈ এনেকৈ বুলি কৈছে সেই মৰমটো আকৌ বেলেগ গতিকে তেনেকুৱা ধৰণৰ থাকে আৰু পৰাপক্ষত চাদৰ মেখেলা আজিকালিতো আৰু ক'বই নালাগে আৰু মুক্ত চাদৰ মেখেলাতে দেখি থাকে চাগে গতিকে চাদৰ মেখেলা এবাৰ কি স্পেচিফিক কালাৰ কিবা বিশেষ কালাৰ সিলেক্ট কৰা হৈছে নে মানে তেনেকুৱা একো হোৱা নাই তুমি ক'বা নহয়
আজিকালি কালাৰৰ ওপৰত থাকেতো গোটেইখিনি স্পেচিফিক তুমি যিকেইটা কোৱা মই সেইকেইটাই পিন্ধিম আৰু ঠিকে আছে বাৰু নাই তেনেকুৱা তথাপিতো মোৰ পিংকটো মই বেছি ভাল পাওঁ Okay. মানে পিংকত মোৰ বেছি মানে কাপোৰ বেছি আছে লাষ্ট মানে এনেকুৱা হৈ যায় আমাৰ দুটাৰ কাপোৰৰ দোকানতো মানে অলপ তৰ্কাতৰ্কি লাগে আল্টিমেট গৈ তুমি পিংকে ল'বা ন এনেকুৱা হৈ যায় বাকীখিনি চাই থকা হয় মানে চব চালো চব চালো ভাল এঘণ্টামান লাগিছে চালো একদম। লাষ্টত কিন্তু পিংকটো গৈ পালো পিংকে 3-4 মান লওঁ বাকীখিনি কালাৰ থাকেই কিয় খং নুঠিব বাৰু এঘণ্টা চাই উঠি লাষ্টত যদি পিংকটোৱে লাগে তো প্ৰথমত পিংকখিনিৰ অপশ্যনে উলিয়াই লোৱা ভাল আছিল সেয়া তাৰ খংটো উঠেগৈ কাম নাই খালি মানে বেলেগ কাপোৰ মোৰ নাপায়েই পিংকে বেছিকৈ মানে আৰু মোৰ নিয়ম আছে মানে প্ৰথম কেইদিন অলপ মই মুগা যিহেতু বিহু বতৰ মই মুগা কাপোৰটো পিন্ধি ভাল পাওঁ তেনেকুৱা ধৰণৰ প্ৰথম কেইদিন মই অকণমান মুগাৰ কাপোৰখিনি পিন্ধিয়েই মই অনুষ্ঠান কৰিব যাওঁ সেইটো মই অলপ ৰাখোঁ আৰু যিমানখিনি পাৰোঁ সদায় কপৌ ফুল মাৰা মোৰ এইটো চখ আছে যিহেতু বিহু নাচনি আছিলোঁ এই বিহু সাজটো পিন্ধি পেলাই মই গান গাবলৈ গ'লে খুব ভাল মোৰ নিজৰ ফূৰ্তি এটা লাগি থাকে মই সেই বিহু সাজত যাওঁ গামখাৰু চামখাৰু লগাই ভাবে চাগে এজনী বৰ উচকি হৈ আহে কিন্তু মই মোৰ ভাল লগাটো ভাল লাগে আৰু বিহুৰ সময়ত সেই সাত বিহুলৈকে সেইখিনি মোৰ কৰিব জেতুকা পাৰিলে লগাওঁ মই মেহেন্দিটো নলগাওঁ কিন্তু জেতুকা নিজৰ মানে নিজে পিচি পিনে মই নিজে ভাইটি কি কৰে আহেতো তাক মই কৈ পঠাওঁ মায়ে মানে পিচি দি পঠায় ইয়ালে সেইকণ মৰমো মানে আছে পাইছে যেতিয়া যাব নোৱাৰোঁ তেতিয়া সেই মায়ে জেতুকাখিনি বা ভাইটিৰ হাতত দি পঠায় যে এইখিনি মই পিচি দি পঠাইছোঁ তই লগাই ল'বি ৰাতিলৈ চৌ কিন্তু দিনতে সেয়া লগাই মেলি ৰেডি হওঁ আৰু তেনেকুৱা ধৰণৰ তাই আৰু এটা গানলৈ যাওঁ আৰু দৰ্শকে নিশ্চয় আৰু এটি গান আজি গানেই গাব ই কথা ক'ব মানে কথাটো থাকিবই বিহুৰ বতৰত গানৰ যিটো ফ্লেভাৰ আহে কথাৰ লগত গানটো একদম ধুনীয়াকৈ গুচি যায় নহয় আৰু গান তেতিয়াহ'লে মই যিহেতু তেজপুৰৰ জীয়ৰী গতিকে মই সেইটোকে শুনাই দিওঁ আৰু যে বিহু বতৰ বিহুৱে শুনাওঁ আৰু সময় তেজপুৰৰ জীয়ৰী গীতালি তাতে উশানীৰ থৰ আছে প্ৰেমৰ চানেকি সময় তেজপুৰৰ জীয়ৰী গীতালি তাতে উশানীৰ থৰ আছে প্ৰেমৰ চানেকি দেখি মৰম লগা কঁকাল খামুচিয়া জানো যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী সময় তেজপুৰৰ জীয়ৰী গীতালি মৰম মৰম লাগিছে মাতো মাতো লাগিছে মৰম মৰম লাগিছে মাতো মাতো লাগিছে অন্তৰত প্ৰেম জাগিছে নানা চিন্তাই ধৰিছে অন্তৰত প্ৰেম জাগিছে নানা চিন্তাই ধৰিছে তোমাৰ যৌৱনে পগলা মোক কৰিছে অজানৈ বলিয়া মোক কৰিছে সময় তেজপুৰৰ জীয়ৰী গীতালি তাতে উশানীৰ থৰ আছে প্ৰেমৰ চানেকি যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী সময় তেজপুৰৰ জীয়ৰী গীতালি অতি সুন্দৰ তেতিয়াহ'লে দৰ্শকে নিশ্চয় গম পাই গৈছে যে তেজপুৰৰ জীয়ৰী গীতালিক যদি এইবাৰ মঞ্চত বিচাৰিছে বেছি পলম কৰি থাকি লাভ নাই কেইটামান দিনহে আছে কেইটামান ডেটহে আছে চাগে এতিয়ালৈকে আৰু সেইকেইটা ডেটো যদি পলম কৰে নাপাব সেইকেইটা পলম কৰে নাপাবগৈ সেইকাৰণে যিসকলে বিচাৰিছে এইবাৰ মঞ্চত নিশ্চয় এতিয়া আৰু সেইকেইটা ডেট আৰু বুক হোৱাৰ পিছত আৰু ঘূৰিয়ে নাহে আৰু এবাৰ যি গ'ল সুন্দৰ লাগিছে
নামদাং এইবাৰ আমি শুনিছোঁ নামদাঙৰ এইবাৰ এই বৰ্ষৰ বাবে নামদাং ওলাইছে নামদাঙৰ কেনেকৈ এইবাৰৰ সৃষ্টি বা এইবাৰৰ গানটো কেনেকুৱা ধৰণৰ কি ৰূপ নামদাং প্ৰতি বছৰে মই একচুৱেলি বহুতে কয় যে অকণমান বিহু সুৰীয়া টাইপ কৰি পেলাবই কয় যে তুমি অকণমান কিয় ঢোলৰ বিহুৱে কৰি থাকা মেনুৱেলি কিয় কৰা যে তোমালোকে ধৰ এতিয়াতো ট্ৰেণ্ডিংটো অকণ বেলেগ চলি আছে গতিকে তুমি তেনেকুৱা কিয় নকৰা কিন্তু ক'ৰবাত বিহুটো লাগি আছেতো গাত গতিকে মই সেইটো এটা সুকীয়াকৈ ৰাখিছোঁ মইতো বহুতখিনি বেলেগ বেলেগ বিহু সুৰীয়া টাইপৰ গান কৰিয়ে আছোঁ কিন্তু নামদাংখন সদায় ঢোলৰ বিহু হিচাপেই থাকক বুলি মই ৰাখিছোঁ কাৰণ পিছলৈতো বিহু শুনিলে এটা সময়ততো নাগামগৈ চাগে বুঢ়ী হৈ যাম যেতিয়া আৰু তেতিয়ালৈতো নিজৰে ভাল লাগিব শুনিবলৈ তেতিয়া যে ময়ো এনেকুৱা ধৰণৰ কাম কৰিছিলোঁ নিজস্বতা এটা থাকি যাব আৰু বিহু হিচাপে কাৰণ পিছৰখিনিক নিজৰ ল'ৰা ছোৱালীকোতো ক'ব পাৰিব লাগিব যে বিহুটো আমাৰ এনেকুৱাই আছিলে বুলি গতিকে তেনেকুৱা ধৰণৰকৈ ৰাখি থোৱা হৈছে নামদাংখনৰ আৰু প্ৰতি বছৰে সকলোৱে বেলেগ বেলেগকৈ মই প্ৰথমে আৰম্ভণি একচুৱেলি সুনীত দা আৰু অপূৰ্ব দা মানে জান দাৰ কথা ক'ব লাগিব তেওঁলোকে নামটো দিছিলে মোক এলবামখনৰ নামদাং হিচাপে তেতিয়াতো 8টা গান 7টা গান 6টা এনেকৈ ধৰণৰ এলবাম হিচাপে কৰা গৈছিলে এতিয়া মানে এনেকুৱা হৈ গৈছে যে এলবাম শুনিবলৈ কাৰো ধৈৰ্য নাথাকে গতিকে এটা এটা গানেই কৰা যায় আৰু পইচা সাংঘাতিক বহুত বাঢ়ি গ'ল চবৰে বহুত খৰচা হৈ যায় য'ত 1.5 লাখ টকামান অডিঅ'তে গুচি যায় গতিকে চিন্তা কৰিবলগীয়া কথা গতিকে এটা এটাই কৰা হয় তেনেকৈ এইবাৰ ভাবিলোঁ যে মই তেওঁলোকেতো কৰিয়ে থাকে যোৱা বছৰ যেনেকৈ সুমিতে কৰি দিলে মোক এইবাৰ ভাবিলোঁ বিমান দাক মই মানে বিমান দাৰ গানবোৰ মোৰ ভাল লাগে আগৰ পৰাই আৰু তেওঁৰ জানমণি সেই অঞ্জনা সেই পুৰণি গীতসমূহৰ যিটো ঠাঁচ মানে তেওঁৰ এতিয়াও মানে এই দুইটা মিক্স কৰি পেলাই তেওঁ কৰে সেই মানে মই সেই সুকীয়া এটা কিবা এটা পাওঁ তেওঁৰ গানত গতিকে মই ভাবিলোঁ যে এবাৰ বিমান দাক দিয়াটো ভাল তাত দুইটাই কথা পাতিলোঁ আমি বোলে হ'ব তুমি বিমান দাক ফোন কৰা আৰু বিমান দাই ইমান ধুনীয়াকৈ যেতিয়ালৈকে গোৱা হোৱা নাই নীলক গোৱা হৈছে যিহেতু নীলে গাইছে ইমান ধুনীয়া ছাপোৰ্ট তেওঁ নতুন প্ৰজন্মৰ লগতো যে ইমান ধুনীয়াকৈ এটা ছাপোৰ্টটো থাকে আৰু তেওঁৰ আগতে কোৰাছ গাইছিলোঁ তেওঁ কোৰাছে গোৱাইছিলে প্ৰথমতে যেতিয়া বৰ্ণালী বাহঁতে গাই আছিলে মই তাতে কোৰাছ গাওঁ নতুনকৈ আহিছোঁ আৰু বহুত কান্দিছোঁ মই এবাৰ বিমানে গালি পাৰিছে গাব নাজানো কাৰণে মাইক্ৰফোনটোৰ ওচৰত ৰখিব নাজানো গাব নাজানো ঠাঁচবোৰ নাহে বিহুৰ ঠাঁচবোৰ অলপ বেলেগ ধৰণৰ নাহে নাজানো টেকনিকবোৰ নাজানো গতিকে গালিও খাইছোঁ কান্দিছোঁ ষ্টুডিঅ'ৰ পৰা সেই বিমানদাৰ লগত আকৌ মই যেতিয়া নিজৰ কাম এটা কৰিছোঁ গতিকে মোৰ ভয়ো লাগি আছে যে মই কিবা গালি দিয়েতো ঠিক নাই তেওঁ গালি মানে মৰমতে গালি দিয়ে কিন্তু গালিটোতো খামেই ন তাৰ চবৰ আগতে গালি দিয়ে কি গান গাইছ বুলি কয় কি গাইছ তই অলপমান তেওঁ তামোলটো খাই থাকেতো বিৰাট ভাল লাগে চাবলৈ মানে তেওঁ গালি দিয়াটো ভাল লাগে তেনেকৈ ধৰণৰ আমি প্ৰিপেৰেশ্যন কৰিলোঁ তেওঁ গানটো আগতে শুনালে কেইবাটাও গান শুনাই মেলি চিলেকশ্যন কৰিব দিলে এইটো নহয় যে এটা গানেই পঠাইছে এইটো গানেই তই কৰিব লাগিব সেনেকুৱা তেওঁৰ ডিমাণ্ড নাই গতিকে তেওঁ কেইবাটা গান পঠিয়াই মেলি মোক কৈছে যোনটো তোৰ ভাল লাগে তই কৰ আমি কোনদিনা ট্ৰেক কৰিম ক আৰু গোটেইখিনি আকৌ সেই এনেকুৱাই ফিল এটা হ'ল গোটেইখিনি আহিল বজোৱা মেলা গোটেইখিনি কৰা হ'ল কোৰাছ গালে তেওঁ নিজে কোৰাছ গাইছে মেলখিনি নিজেও তেওঁ মানে সেনেকুৱা ধৰণৰ নহয় আৰু নীলৰ কথা ক'বলৈ নীল মোৰ ভাল বন্ধু মই এবাৰতে মই তাক ফোন কৰি কৈছোঁ তই মোক গান এটা গাই দিবিনে এনেকৈ বুলি কৈছোঁ হ'ব আকৌ পঠিয়াই দে তই লগকে গাই পঠাইছে কিন্তু মানে সেইটো ক'ব লাগিব আৰু এটা ভাল বন্ধুত্ব যিহেতু আৰু ৰাইজে মানে সেই পুৰণি অকণমান আঁকোৱালি লৈছে গানটোৰ কথাও আমি বহুতখিনি ফিডবেক পাইছোঁ খুব ভাল হৈছে এইবাৰৰ গানটো আৰু যিসকলে এতিয়ালৈকে শুনা নাই গৈ পিনে ইউটিউবত আছে অডিঅ'টো নিশ্চয় আছে আৰু মঞ্চতো পাবই চাগে এইবাৰ মঞ্চতো থাকিব ঠিক আছে আমি শেষ ভাগলৈ আহি পাইছোঁ আপোনালোকে শব্দত এই বিশেষ অনুষ্ঠান বহাগৰ বতৰা চাই আছে এইবাৰ শেষৰ ভাগত আমি যাদুৰে বিদায় দিওঁ আমাৰ যাদুৰে মানে নোহোৱা কৰি নেপেলাওঁ যাদু এটাৰে মই ভয় খাই গ'লো বোলে মই ইয়াৰ পৰা পঠিয়াই দিব লাগিব পঠিয়ালে ভাল জেগা এটাত পঠাবা
এইবিলাক নপঠিয়াব য'ত মই মোৰ হেপী হওঁ তাকে তো আমি যাদুৰে শেষ কৰিব বিচাৰিছোঁ চ' যাদু ঠিক নহয় এটা এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ আমাৰ লগত যিসকল শিল্পী আহে তেওঁলোকৰ মনৰ কথাৰ লগত মেটচ হৈছে নে ফ্ৰিকুৱেঞ্চিটো মেটচ হৈছে নে যি ভাবিছে ঠিকে ভাবিছে নে এটা জাষ্ট এক্সপেৰিমেণ্টেল ৱেত ঠিক মেজিক নহয় কাৰণ মঞ্চত মেজিকটো মই এতিয়া মানে যি টি ভাবি দিব নোৱাৰিম মানে মই যদি কাৰোবাৰ কথা ভাবি দিওঁ এই মানুহটোৱে গম পাই যাব সাংঘাতিক ঘটনা হ'বগে গৃহকণ্ডল এখন হ'বগে ঘৰত গৈ মই বোলে কোনোবা ল'ৰাৰ কথা ভাবি দিলোঁ হ'ল বোলে নামে চামে হয় বিক্ৰমে বোলে মোক পুৰা পাতা দি দিছে এইটো বোলে হয়নে আৰু প্ৰথম বোলে ফাৰ্ষ্ট ক্লাছ বোলে অমুক আছিলে ডাঙৰ গৃহকণ্ডল হ'বগে সেইটোলে নাযাওঁ তেওঁৰো হিচাপটো ভালেই আছে 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 তেওঁৰ ক্ৰাছ বহুত আছে তেওঁকো একদিন লগ পাম নিশ্চয় শব্দত একদম পাবা তুমি আৰু তেওঁৰ লিষ্টখনত চাগে বহুত বেছি মানে ভাল লাগে মাজে মাজে তাক কাম এতিয়া বিহুৰ ব্যস্ততা হৈ আছে চাগে বুকিংবোৰ তেওঁৱে চাগে হেণ্ডেল কৰি আছে বিৰাট ভাল লাগে তেওঁ কামোৰবিলাক খাই যায় লাষ্টত মানে এনেকুৱা হৈ যায় মই কিছুমান বস্তু বুজি নাপাওঁ তেওঁ কিবা ভাবি মইতো ইমান ক্লিয়াৰলি নুসুধোঁ সোধাৰ লগে লগে তেওঁ কাৰোবাৰ ওপৰত খং উঠেকে এই ৰ'বা তুমি এনেকৈ কৈছা কি মই ভাবোঁ মইতো ইমান স্কেলত দিয়া নাছিলোঁ লৈয়ে কৈছিলোঁ কিয় হাই হৈ গ'ল মানে দুজন মিউজিকেল মানুহ লগ পালে এনেকুৱা হয় গোটেই বস্তু মই মানে অলপ মানে আমাৰ স্কেলতে কথা হয় মানে এই হাই হ'ল অলপ ল' ঠিক আছে এতিয়া সেই ৱেভলেংথটো মিলোৱাৰ এটা ব্যৱস্থা কৰোঁ বাৰু সেইটোৰ কাৰণে মোক লাগে এতিয়া 1 আৰু 1000ৰ ভিতৰত একদম ভালকৈ ভাবি চিন্তি কোনো ৰিলেক্স ৱেত কিন্তু ফ'ৰ্চ ট্ৰাই কৰিলে হ'ল যাতে মই ফ'ৰ্চ কৰিব নোৱাৰোঁ মই ট্ৰাই কৰিম যে তোমাৰ ব্ৰেইনটোক মই হেক কৰি এটা নাম্বাৰ মই প্লান কৰিব পাৰোঁ নেকি মই এটা নম্বৰ প্লিজ মই এইখিনি কথা এটা কওঁ মোক শিকাই দিবা না মই কাৰোবাক হেক কৰিব পৰা এইটো ভাল কিন্তু জানিলে কিন্তু বিৰাট হেক হ'ব বহুত মানুহ আছে হেক কৰিব পৰা মই হেক কৰিব মন আছে ঠিক আছে তো এইটো এইকাৰণে চবকে দিয়া নহয় মোকতো আৰু নিদিয়া তুমি গম পাই গৈছো এইজনী ক'ত গণ্ডগোল কৰি এতিয়া 1 আৰু 1000ৰ ভিতৰত যিকোনো নম্বৰ এটা 3 ডিজিট নম্বৰ মানে এইটো হ'লেও হ'ব 100 হ'লেও হ'ব বা যোনে আগৰখিনি 0 থাকে তেতিয়াও হ'ব 005 হ'লেও হ'ব 709 হ'লেও হ'ব 203 যি হয় মানে যিকোনো 3 ডিজিট নাম্বাৰ 1 আৰু 999ৰ ভিতৰত 1000 নহয় 1000 হৈ গ'লে 4 ডিজিট পৰিব 1 আৰু 1000ৰ ভিতৰত যিকোনো 3 ডিজিট নাম্বাৰ এটা একদম ইণ্ডিপেণ্ডেণ্টলি ভাবিলে হ'ল মনৰ ভিতৰত ভাবিলে হ'ল একদম যিটো ভাবোঁ মোৰ মানুহটোৰ মাইণ্ডত কি আছে সেইটো কৈ দিব পাৰিবা নেকি মানে এতিয়া ভাবিলে হ'ল এতিয়া ভাবি ফিক্স কৰি দিলে হ'ল বুম সন্দেহবাদী মানুহ কি গম পালে ক'ব বোলে এইজনী সন্দেহ কৰে এইটোতো সন্দেহ কৰা নাছিল পাই এতিয়া কি নম্বৰ ফিক্স কৰা গৈছে ভাবিলোঁ আৰু 1 ছেকেণ্ড ফিক্স কৰিব লাগিব কিন্তু সলনি কৰিলেও সলনি কৰিব পৰা যাব কিন্তু এটা নম্বৰ একদম ফিক্স সলনি কৰিব মন আছে সলনি কৰিব মন আছে 531 ফিক্স নে যদি সলনি কৰিব মন আছে সলনি কৰিব পৰা যায় অদ্ভুত নাম্বাৰ এটা কৰিলোঁ হে 531 বা মই নিজৰ মুখৰ পৰা তাককৈ ওলাই বুলি কয় অ'কে 531টোৱে আমি ৰাখিলোঁ বাৰু যিহেতুকে সেইটো স্পণ্টেনিয়াছলি মনৰ পৰা আহিছে কিবা নহয় কিবা কানেকশ্যন নিশ্চয় থাকিব এনেইতো নোলায় আৰু 531 ইমানবোৰ নাম্বাৰ আছে 999টা নম্বৰৰ ভিতৰত 531 আহিছে এতিয়া মই আৰু এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ গীতালীয়ে জীৱনত কি মানে জীৱনৰ মটো বা কি বস্তু ভাল পায় জীৱনত কি ভাল পায় মানে কি বস্তু ফিলচফিটো কি কেনেকুৱা ধৰণৰ গীতালীয়ে ভিতৰৰ পৰা কেনেকুৱা গীতালীয়ে মিছা বিৰাট বেয়া পায় মানে চিধা চিধি হ'ব লাগে মই যেনেকৈ চিধা চিধি বেয়া ক্লিনটো ভাল পাওঁ মানে ভালটো ভাল বেয়াটো বেয়া এই মই আৰ্টিফিচিয়েল মই নহয় মই নিজে নহয় যেতিয়া মই মানে মোৰ ওচৰ পাজৰ মানুহখিনি থকাখিনিও আৰ্টিফিচিয়েল হ'ব নালাগে চিধা চিধি হ'ব লাগে মানে এনেকুৱা ধৰণৰ ভেজাল থাকিব নালাগে একেবাৰে নাই মানে শুদ্ধ হ'ব লাগে পিয়'ৰ মানে একদম টোটেলি পিয়'ৰিটিৰ ওপৰতে মেইন ফিলচফি মানে পিয়'ৰিটি হ'লে মানে সুখী মানে ভেজাল 2 নম্বৰী আৰ্টিফিচিয়েল মানে কিছুমান মুখা পিন্ধা থাকে সেইবোৰ পচন্দ নহয় একেবাৰে নহয় ঠিক মাৰধৰে হ'ব এইবিলাক হ'লে এতিয়া এই দুটা বস্তু এটা হ'ল পিয়ৰিটি বা পিয়'ৰ শুদ্ধ ক্লিন সেইটো আমি ল'লোঁ সেই থিমটো ল'লোঁ আৰু এটা নম্বৰ পাইছিলোঁ আমি 531
গীতাত কেতিয়াবা শুনিছানে এনেকুৱা কথা যে আমি যদি কিবা এটা প্ৰশ্নৰ মানে থাকে বা আমি যদি জীৱনত কিবা এটা বস্তুত যদি আমি ফচি যাওঁ বা কিবা হয় গীতাই সেই উত্তৰটো দি দিয়ে সেইটো সেনেকুৱা ধৰণৰ কথা এটা আছে তো আমি পডকাষ্ট আৰম্ভ কৰাৰ আগতে আমাৰ গীতাখন আছিলে পিছপিনে আমি দেখিছোঁ এখন গীতা আছে তো গীতাখন উলিয়াই আনিব পাৰিবা নেকি ধুনীয়াকৈ অ'কে লাহেকৈ উলিয়াই আনিলে হ'ল গীতাখন বঢ়িয়া এখন গীতা আছে তো এই গীতাখনৰ এতিয়া আমি যিটো নাম্বাৰ ছিলেক্ট কৰা হৈছে সেই নাম্বাৰটোলৈ যাব বিচাৰিছোঁ তাৰমানে 531 পেজ নাম্বাৰটোত যাব বিচাৰিছোঁ আৰু 531টো মই মাৰ্ক কৰি থৈছিলোঁ শ্ব'টো যেতিয়া আৰম্ভই হৈছিলে মাৰ্ক কৰি থৈছিলোঁ মানে ইয়াৰে যিটো মাৰ্কাৰ থাকে মানে এই ফিটাডাল থাকে নহয় আমি এটা নাম্বাৰ মাৰ্ক কৰি থ'ব পাৰোঁ পেজ এখনত মানে আজি মই পঢ়ি আছিলোঁ কিবা এটা অধ্যায় পঢ়ি আছিলোঁ সেই অধ্যায়টোৰ মই কোনটো নাম্বাৰত পঢ়িছিলোঁ পেজখন মই দেখুৱাব বিচাৰিছোঁ পেজ নাম্বাৰটো কিমান এইপিনে পেজ নাম্বাৰটো 531ত মই এইটো ইণ্ডিকেটৰ লগাই থৈছোঁ এইখন 531ত ইণ্ডিকেটৰ লগাইছোঁ কিন্তু এতিয়াই শেষ হোৱা নাই এতিয়া ইণ্ডিকেটৰটো গুচোৱাৰ পিছত ইয়াৰে যিটো প্ৰথম শব্দ কি চিৰিয়াছলি পিয়'ৰ আমি জুম আহিব পাৰোঁ নেকি কিবা কাৰণত জুম আহিব পাৰে নেকি ঠিক আছে আমি 351ত দ্য পিয়'ৰ কনচিয়াছনেছ প্ৰথম শব্দটোৱে হৈছে পিয়'ৰিটি দ্য পিয়'ৰ কনচিয়াছনেছ তাৰমানে চব বস্তুৱে কানেক্টেড হৈ থাকে আমাৰ যিটো লাইফৰ ফিলচফি হয় বা আমি যিটো ভাবোঁ সেইটো গোটেইখিনি কানেক্টেড হৈ থাকে গোটেই বস্তুটো এটাৰ পিছত এটা চেইনৰ নিচিনাকৈ গোটেইখিনি মিলি থাকে ভয় খাইছোঁ ভয় খাব লাগে তাই এতিয়া বহাগৰ বতৰা যিহেতুকে বহাগৰ বতৰা কিন্তু এতিয়া শেষত আমিহে সেৱা জনাব লাগিব আমিহে ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিটো তুমি কৰি দিছা এটা চখ মানে সঁচাকে ভাল লাগিছে নিশ্চয় আমাৰ গালখন চুইছোঁ গৰম পাইছোঁ চখ হৈ গ'লে হয় কেতিয়াবা এনেকুৱা এটা বেলেগ হেৰিলৈ যোৱা যায় থেংক ইউ আমিও আপোনালোক আহিব পাৰে দেই যাৰ যি কৰি থাকে হেক কৰিব নহয় ভালটোৱে কৰিছে যিহেতু মই বেয়াটো নাভাবিব আপোনালোকে মানুহবিলাকে আজিকালি তাতকৈ বেয়াটো ভাবে নাই ভাল বহুত ভাল কৰি থৈছে গতিকে আপোনালোক প্লিজ আহিব দেই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ খণ্ডটি কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব অংশুমান বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত সংযোগ কৰাৰ বাবে আৰু শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ শব্দৰ আমাৰ আটাই টিম মেম্বাৰৰ পৰা যে শব্দত ইমানকণ সময় দিয়াৰ বাবে এই ব্যস্ততা সময় কাৰণ এই বহাগৰ ব্যস্ততা আমি গম পাওঁ অনুভৱ কৰোঁ এই ইমান বিজি লাইফৰ পৰা ৰিহাৰ্চেল চলি আছে ডেট বুকিং চলি আছে এৰেঞ্জমেণ্ট চলি আছে তাতো দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ যাতে এইবাৰ বহাগত মানে এটা দিনো খালী নাথাকে লাগে চকুৰ মানে সেই গাত সোমাই যাওক ৰাতি মানে টোপনি নোহোৱা হওক কিন্তু ট্ৰেভেলিং লাগে সদায় হওক আমি আশা ৰাখিছোঁ মানে মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিয়ে যে সেনেকুৱা ধৰণৰ এইবাৰ যাতে আমি আশা কৰিছোঁ আৰু এইবাৰ যাতে বহাগত আমি সুন্দৰ সুন্দৰ গীত পাওঁ গীতালিৰ পৰা তাকে আশাৰে আমি আপোনালোকক শব্দৰ মাজৰ পৰা শব্দৰ মজিয়াৰ পৰা বহাগৰ বতৰাৰ পৰা আমি সকলোৱে বিদায় মাগিছোঁ ধন্যবাদ